हेलो माय डियर फ्रेंड्स आपनालोक सकलोके मोर यूट्यूब चैनल नुरुल आलम नाजुलै पुनर्बार आंतरिक स्वागतम जनाइछु। আজি আমি এই ভিডিওটিত কারেন্ট এফেয়ার্সৰ কেইটামান দৰকাৰী প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ প্ৰায় প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ দিয়া থাকে। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিওটি ভালদৰে চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু আমি কারেন্ট এফেয়ার্সৰ এই মাল্টিপল চয়েস কুৱেশ্যন কেইটা আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, পোন প্ৰথমবাৰৰ বাবে অসমৰ সৰ্বোচ্চ অসম ভৈৰৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হয়? এই বঁটা প্ৰথমবাৰৰ বাবে দিয়া হৈছে আৰু এই বঁটা পোন প্ৰথমবাৰৰ বাবে কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে সেইটো হৈছে প্ৰশ্ন। আমাৰ যি বিকল্পসমূহ দিয়া আছে অমিত শাহ, ৰতন টাটা, মুকেশ আম্বানী, নৰেন্দ্ৰ মোদী, ইয়াৰ শুদ্ধ বিকল্প হৈছে ৰতন টাটা। আৰু এই বঁটা 2022 চনৰ 24 জানুৱাৰীত প্ৰদান কৰা হৈছে। গতিকে এই প্ৰশ্নটি খুবেই দৰকাৰী, যেহেতু অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ এটা গুৰুত্বপূৰ্ণ বিষয় হয়। গতিকে এইটো আপোনালোকে নোট ডাউন কৰি ল'ব। দ্বিতীয় প্ৰশ্নটি হৈছে টকিঅ' অলিম্পিক 2020। এই টকিঅ' অলিম্পিকত ভাৰতৰ কোনগৰাকী ক্ৰীড়াবিদে ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক জিকিছে? ইয়াৰ বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি হৈছে নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক জিকিছে আৰু ভাৰতৰ এজন খেলুৱৈয়ে মাত্ৰ টকিঅ' অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। নিম্নলিখিত কোনগৰাকী সুন্দৰীয়ে মিছ ইউনিভাৰ্ছ 2021 খিতাপ লাভ কৰে? আৰু ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্পটি হৈছে হাৰনাজ কৌৰ সন্ধু। ভাৰতৰ এইগৰাকী সুন্দৰীয়ে 2021 বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী প্ৰশ্ন, পঞ্জাৱ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম কি? কিছুদিন পূৰ্বে পঞ্জাৱৰ নিৰ্বাচনত আম আদমি পাৰ্টি আপ দলে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আৰু সেই সূত্ৰে পঞ্জাৱত এজন নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে আৰু সেই নতুন মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? আৰু ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে শ্ৰী ভগৱন্ত সিং মান। এয়া হৈছে শুদ্ধ বিকল্প। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। ভলাদিমিৰ জেলেনস্কি কোন দেশৰ ৰাষ্ট্ৰপতি? এয়া যোৱা কিছুদিন ধৰি সংবাদ শীৰ্ষত আছে এইজন ব্যক্তিৰ নাম। গতিকে সেই ব্যক্তিগৰাকী কোন দেশৰ ৰাষ্ট্ৰপতি? আৰু ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে ইউক্ৰেইন। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সূত্ৰে এই ব্যক্তিগৰাকীৰ নাম সংবাদ শীৰ্ষত আছে। গতিকে এই প্ৰশ্নটি খুবেই দৰকাৰী, আপোনালোকে এই প্ৰশ্নটি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, 2020 বৰ্ষৰ 56তম 56th জ্ঞানপীঠ বঁটাৰ বাবে কোনজন সাহিত্যিকৰ নাম বাছনি কৰা হৈছে? 2020 বৰ্ষৰ বাবে কোনজন ব্যক্তিক জ্ঞানপীঠ বঁটাৰ বাবে বাছনি কৰা হৈছে? সেই ব্যক্তিগৰাকী হৈছে নীলমণি ফুকন। তেখেত 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা বিজয়ী আৰু এই বঁটা তেখেতক গুৱাহাটীত প্ৰদান কৰা হ'ব। পৰৱৰ্তী প্ৰশ্ন, শেহতীয়াকৈ কোনজন ব্যক্তিক বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে মনোনীত কৰা হৈছে? আৰু ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গ শেহতীয়াকৈ বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে মনোনীত কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, টকিঅ' অলিম্পিক 2020ত ভাৰতৰ হৈ পদক জিকিবলৈ সক্ষম হোৱা নীৰজ চোপ্ৰা কি খেলৰ লগত জড়িত? ইয়াত বিকল্পসমূহ দিয়া আছে বেডমিণ্টন, ছুইমিং, এয়াৰ ৰাইফল শ্বুটিং আৰু জেভলিন থ্ৰ'। আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে জেভলিন থ্ৰ'। আমি ইতিমধ্যে এটা নীৰজ চোপ্ৰা সম্পৰ্কে এটা প্ৰশ্ন পঢ়িছোঁৰে। তেখেতে ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
পৰৱৰ্তী প্ৰশ্ন কোনজন ব্যক্তিক 2021 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয় ইয়াত চাৰিটা বিকল্প দিয়া আছে আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে আব্দুল ৰাজাক গুৰনা এই ব্যক্তিগৰাকীলৈ 2021 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয় আৰু এই ব্যক্তিগৰাকী আব্দুল ৰাজাক গুৰনা তেখেত তানজানিয়াৰ ব্যক্তি তানজানিয়াৰ নাগৰিক তেখেতক 2021 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয় পৰৱৰ্তী প্ৰশ্ন টোকিঅ অলিম্পিক সম্পৰ্কে টোকিঅ অলিম্পিক 2020ত কোনখন দেশে সৰ্বাধিক সংখ্যক পদক জিকিছে ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত অষ্ট্ৰেলিয়া জাপান আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড এই বিকল্পসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ শুদ্ধ বিকল্প আমেৰিকাই সৰ্বাধিক সংখ্যক পদক লাভ কৰিছে আমেৰিকাই যিখিনি পদক লাভ কৰিছে সৰ্বমুঠ 113টা পদক লাভ কৰিছে ইয়াৰে 39টা সোণ 41টা ৰূপ আৰু 33টা ব্ৰঞ্জৰ পদক আৰু এটি প্ৰশ্ন আমাক দিব পাৰে সেয়া হৈছে টোকিঅ অলিম্পিকত ভাৰতে কিমানটা পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে সৰ্বমুঠ 7টা পদক লাভ কৰিবলৈ সক্ষম হৈছে তাৰে এটা সোণ 2টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ সৰ্বমুঠ 7টা পদক লাভ কৰিবলৈ সক্ষম হৈছে মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ মাল্টিপল চইচ কুৱেশ্যন এইখিনি আছে আপোনালোকে ভিডিঅ'টি চাই কেনে পালে আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা থাকিল আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু ইয়াৰ বিষয়বস্তু আপুনি ভাল পাইছে তেন চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু মোৰ চেনেলৰ ভিডিঅ'সমূহ বেছিকৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ